নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই শুভ সময়ত আমি আলোচনা কৰিম অসমীয়াৰ প্ৰাণৰ উৎসৱ পবিত্ৰ কাতি বিহু, যি কেৱল এক উৎসৱ নহয়, ই হৈছে আশা, বিশ্বাস আৰু আধ্যাত্মিক শক্তিৰ এক অনন্ত যাত্ৰা। এইবাৰ 2025 বৰ্ষৰ কাতি বিহু হ'ব 18 অক্টোবৰ 31 আহিন শনিবাৰ। এই কাতি বিহুৰ দিনাই গধূলি তুলসী গছজোপাৰ তলত চাকি জ্বলাই মাত্ৰ এটা মন্ত্ৰ ক'ব। আপোনাৰ জীৱনৰ পৰা শনি গ্ৰহৰ দোষ, ৰাহু কেতুৰ দোষ আঁতৰি যাব। লগতে ভিডিঅ'টোৰ মাজত কোৱা হ'ব ধন লাভৰ গুপ্ত উপায়, কাতি বিহুৰ চাকি বন্তি জ্বলোৱাৰ সঠিক সময় আৰু কাতি বিহুৰ দিনা কি কি কাম কৰিব লাগিব, এই সকলোবোৰ কথা ভিডিঅ'টোত জনোৱা হ'ব, যাতে এই নিয়মবোৰ পালন কৰি আপুনি আপোনাৰ ঘৰখন সুখ শান্তি সমৃদ্ধিৰে ভৰাই তুলিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই কাতি বিহুত প্ৰতিটো অসমীয়াৰ ঘৰতে চাকি বন্তি জ্বলোৱা হয়। এই চাকিৰ অৰ্থ হ'ল নিজৰ জীৱনৰ প্ৰতিটো অন্ধকাৰৰ মাজত বিশ্বাসৰ এক সৰু শিখা জ্বলাই তোলা। এই চাকিৰ অৰ্থ হ'ল নিজৰ ভক্তিৰে ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ হোৱা। জ্যোতিষশাস্ত্ৰ অনুসৰি কাতি বিহুৰ সময়ত সূৰ্য তুলা ৰাশিত থাকে। এই সময়ত শনি গ্ৰহ, ৰাহু গ্ৰহ কুম্ভ ৰাশিত আৰু কেতু গ্ৰহ সিংহ ৰাশিত থাকে আৰু মংগল গ্ৰহ তুলা ৰাশিত থাকে। এই সকলো গ্ৰহৰ সংযোগে সৃষ্টি কৰে চিন্তা, দুখ, ধন ক্ষতি আৰু মানসিক বিভ্ৰান্তি। কিন্তু এই সময়তে কৰা সঠিক আধ্যাত্মিক উপায়ে ব্ৰহ্মাণ্ডৰ নিগেটিভ এনাৰ্জিবোৰক পজিটিভ এনাৰ্জিত পৰিণত কৰে। এতিয়া আমি কথা পাতিম কাতি বিহুত চাকি জ্বলোৱাৰ জ্যোতিষীয় মাহাত্ম্য। চাকি মানে হ'ল জ্ঞান, আশা, শক্তি। চাকিৰ পোহৰ মানে ভগৱানৰ উপস্থিতি। যেতিয়া আপুনি চাকি জ্বলাব, তেতিয়া আপোনাৰ কুণ্ডলীত থকা অশুভ গ্ৰহবোৰৰ শক্তি হ্ৰাস পাব, বিশেষকৈ শনি দোষ, ৰাহু কেতু দোষ, মংগল দোষ। কাতি বিহুৰ দিনা ঘৰত চাকি বন্তি জ্বলালে এই তিনিটা গ্ৰহৰ দোষ লাহে লাহে কমি যায়। এতিয়া জানি লওঁ আহক কাতি বিহুৰ দিনা কি কি কাম কৰিব নালাগে। যদি এই কামকেইটা আপুনি কাতি বিহুৰ দিনা কৰে, আপোনাৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি আহিব। কাতি বিহুৰ এই পবিত্ৰ দিনটোত যদি আপুনি ঘৰত এইকেইটা কাম কৰে, তেতিয়া মা লক্ষ্মীয়ে আপোনাৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব। আৰু যিখন ঘৰত মা লক্ষ্মী বাস নকৰে, সেইখন ঘৰত সদায় দুখ দৰিদ্ৰতাই বাস কৰে। কাতি বিহু তথা তুলসী পূজাৰ এই পবিত্ৰ দিনটোত আপুনি কেতিয়াও দেৰিলৈ শুই নাথাকিব। ৰাতিপুৱা সোনকালে শুই উঠি স্নান কৰিব। স্নান কৰি আহি তুলসী গছজোপাৰ চাৰিওফালে ভালদৰে পানীৰে মচি ল'ব। তাৰপিছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসী গছজোপাৰ গুৰিত জল অৰ্পণ কৰিব। এনেকুৱা কৰিলে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। এনেকুৱা কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰখনৰ প্ৰতি সদায় সন্তুষ্ট হৈ থাকিব আৰু আপোনাৰ ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ কৰিব। লগতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। নম্বৰ 2, এই কাতি বিহু তথা তুলসী পূজাৰ পবিত্ৰ দিনটোত সম্পূৰ্ণ শুদ্ধ মনেৰে থাকিব, অৰ্থাৎ সম্পূৰ্ণ পজিটিভ চিন্তাধাৰাৰে থাকিবলৈ চেষ্টা কৰিব। এই পবিত্ৰ দিনটোত কেতিয়াও জ্যেষ্ঠজনক অপমান নকৰিব। পাৰিলে এই দিনটোত জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ল'বলৈহে চেষ্টা কৰিব। তেতিয়া আপোনাৰ ওপৰত মা লক্ষ্মীৰ সদায় কৃপাদৃষ্টি থাকিব। নম্বৰ 3, কাতি বিহুৰ এই পবিত্ৰ দিনটোত তুলসী গছৰ তলত চাকি জ্বলাই মা লক্ষ্মীক ঘৰলৈ আদৰি অনা হয়। সেয়েহে এই পবিত্ৰ দিনটোত দিনৰ ভাগত নাইবা সন্ধিয়া সময়ত ভুলতেও শুই নাথাকিব, কাৰণ তেতিয়া মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে। সেইবাবে কাতি বিহুৰ দিনা
দিনৰ সময়ত নাইবা সন্ধিয়াৰ সময়ত শুবলৈ চেষ্টা নকৰিব। এনেকুৱা কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰে। সেইবাবে এইটো ভুল কেতিয়াও নকৰিব। নম্বৰ 4, এই বিশেষ দিনটোত আপুনি কাৰো সৈতে কাজিয়া পেচাল নকৰিব আৰু আনকো এই দিনটোত কাজিয়া পেচাল কৰিব নিদিব। নম্বৰ 5, এই কাতি বিহুৰ বিশেষ দিনটোত তুলসী গছৰ আশে-পাশে লেতেৰা আৱৰ্জনা থাকিব নিদিব। এইটো কথাৰ ওপৰত লক্ষ্য ৰাখিব। তুলসী গছৰ ওচৰে পাজৰে ভালদৰে চাফ চিকুণ কৰি ৰাখিব, কাৰণ কাতি বিহুৰ এই পবিত্ৰ দিনটোত সন্ধিয়া সময়ত তুলসী গছজোপাৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰসাদ আগবঢ়াই দি মা তুলসীৰ পূজা কৰা হয় আৰু মা লক্ষ্মীক আদৰি অনা হয়। সেয়েহে তুলসী গছজোপাৰ আশে-পাশে ভালদৰে চাফ চিকুণ কৰি ৰাখিব। কাতি বিহু তথা তুলসী পূজাৰ দিনা ভুলতেও এই 5টা কাম নকৰিব। এতিয়া জানি লওঁ আহক কাতি বিহুৰ দিনা কৰিব লগা কেইটামান গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে। নম্বৰ 1, কাতি বিহুৰ দিনা সূৰ্য অস্ত হোৱাৰ পিছত অৰ্থাৎ গধূলি সময়ত তুলসী গছৰ গুৰিত এগছি চাকি জ্বলাব। ক্ষীৰ চাকি হ'লে সৰ্বোত্তম হয়। চাকি গছি জ্বলোৱা হোৱাৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰিব। ওম দীপ জ্যোতি পৰম ব্ৰহ্ম দীপ জ্যোতি জনাৰ্দন। এই মন্ত্ৰটো উচ্চাৰণ কৰিলে শনিদোষ আৰু ৰাহু কেতুৰ দোষ কমে। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। ওম দীপ জ্যোতি পৰম ব্ৰহ্ম দীপ জ্যোতি জনাৰ্দন। নম্বৰ 2, হনুমান চালিচা পাঠ কৰা। মংগল দোষ, বিবাহত পলম বা অশান্তি হৈ থাকিলে তুলসী গছজোপাৰ ওচৰত বহি কাতি বিহুৰ দিনা হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলত বিবাহৰ ক্ষেত্ৰত হৈ থকা বাধাবোৰ আঁতৰি যাব। নম্বৰ 3, কাতি বিহুৰ দিনা গধূলি সময়ত আপোনাৰ পাকঘৰত থকা চাউলৰ পাত্ৰটোৰ ওচৰত এগছি চাকি জ্বলাব। ই হ'ল লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ প্ৰতীক আৰু চাকি জ্বলাই থাকোঁতে মনে মনে ক'ব, হে লক্ষ্মী মা, মোৰ ঘৰ ধনেৰে অন্নৰে শান্তিৰে ভৰাই দিয়ক। নম্বৰ 4, ধন লাভৰ গুপ্ত উপায়। কাতি বিহু তথা তুলসী পূজাৰ দিনা তুলসী গছৰ গুৰিত চাকি জ্বলাই দি এটা তামৰ মুদ্ৰা তুলসী গছজোপাৰ গুৰিত ৰাখি দিব। পিছদিনাখন সেই মুদ্ৰাটো গংগা জলেৰে ধুই আপোনাৰ ঘৰৰ টকা পইচা জমা ৰখা আলমাৰিটোত ৰাখি দিব। ইয়াৰ ফলত আপোনাৰ ঘৰত হৈ থকা ধন টকা পইচাৰ অভাৱবোৰ দূৰ হ'ব। কাতি বিহুৰ দিনা চাকি বন্তি জ্বলোৱাৰ সঠিক সময় হ'ল গধূলি 6 বজাৰ পৰা গধূলি 7:15 এই সময়খিনিত সূৰ্য অস্ত হয় আৰু চন্দ্ৰ বলৱান হয়। এই সময়ত কৰা প্ৰাৰ্থনাই আপোনাৰ মনৰ সকলোবোৰ কামনা পূৰ্ণ কৰিব। তুলসী গছৰ গুৰিত জ্বলোৱা চাকিৰ শিখাত পোহৰ আছে, কিন্তু আপোনাৰ ভক্তিৰে সেই পোহৰ দীপ্ত হয়। আপুনি যদি মনৰ ভিতৰত পবিত্ৰতা ৰাখে, আপুনি যদি ভগৱানক সঁচাকৈ বিশ্বাস কৰে, তেতিয়া গ্ৰহবোৰ আপোনাৰ বিপক্ষে নহয়, গ্ৰহবোৰে আপোনাৰ পথ পোহৰাই তুলিব। প্ৰিয় দৰ্শক, এই কাতি বিহুত আপুনি চাকি জ্বলাই তুলসী গছৰ তলত, ভঁৰালৰ সন্মুখত আৰু আপোনাৰ অন্তৰৰ অন্ধকাৰৰ মাজত এই চাকিৰ পোহৰে আপোনাৰ জীৱনৰ দুখ দূৰ কৰিব, গ্ৰহ দোষবোৰ আঁতৰাই দিব। ভক্তিৰে চাকি জ্বলাব, মনৰ শুদ্ধতাৰে প্ৰাৰ্থনা কৰিব। এই চাকি পোহৰে আপোনাৰ জীৱনত পোহৰ, ধন, শান্তি আৰু প্ৰেম ভালপোৱা আনক। ভগৱান লক্ষ্মী নাৰায়ণৰ আশীৰ্বাদ আপোনাৰ ঘৰত সদায় থাকক। ধন্যবাদ।